कैसे हो आप लोग। তো আজি আমাৰ ভাৰতবৰ্ষত কি হৈছে আপোনালোকে হয়তো গমে পায় যে আপোনালোকে হয়তো গমে নাপায় যে আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান কি পৰিস্থিতি হৈ আছে। চাওক যে আমাৰ ভাৰতবৰ্ষত কিছুমান কমেডি শ্ব' আছে আৰু কিছুমান জকিং, এইবিলাক কি কয়, জকিং শ্ব' বা কমেডি শ্ব'। আৰু এইবিলাক কমেডি শ্ব'ত বৰ্তমান কি হৈ আছে, আমাৰ ছচিয়েল মিডিয়াখন একেবাৰে হুলস্থুল হৈ আছে, মানে একেবাৰে পৰিস্থিতিটো বেয়া হৈ আছে। আৰু এইবিলাক আমাৰ সমাজত মাজত চলি আছে। এইবিলাক কমেডি শ্ব' আৰু এইবিলাক জকিং শ্ব' আমাৰ সমাজখন বৰ্তমান নষ্ট কৰি আছে। আপোনালোকে যদি চাওক এই যে আপোনালোকে হয়তো গমে পায় যে পাৰ্নিত মোৰ যিজন ল'ৰা আছে, সেইজন ল'ৰা এটা কমেডি শ্ব' আছে। আৰু সেই কমেডি শ্ব'ত বহুতো যুৱতী সকল, ল'ৰা ছোৱালী সিহঁতে গৈ আৰু সিহঁতৰ লগত কমেডি শ্ব' বা কমেডি জকিং টাইপৰ এটা কমেডি শ্ব' কৰি থাকে। কিন্তু চাওক আজি আমি কমেডি শ্ব' কৰিবলৈ গৈ আমাৰ সমাজখন নষ্ট কৰিব নালাগে। কাৰণ আমি সকলোৱে সজাগ আৰু আমি সকলোৱে ভাৰতৰ নাগৰিক। আমি কাৰো দুখ দিব নালাগে বা আমি কমেডিৰ জৰিয়তে কাৰো বেয়া বা পৰিস্থিতি লৈ যাব লাগে। সেইকাৰণে আমি আজি আপোনালোকৰ লগত আজি এনেকুৱা এটা বিষয় লৈ আলোচনা কৰিম। চাওক আজি আমাৰ এই পাৰ্নিত মোৰৰ শ্ব'ত এটা ল'ৰা গৈছিল আৰু সেই ল'ৰাৰ নাম আছিল হিমাংশু। আৰু তেওঁৰ নাম আছিল কি, হিমাংশু। আৰু চাওক এজন ল'ৰাই এনেকুৱা এনেকুৱা বেটাক্তি আৰু এনেকুৱা কেৰেক্টাৰ লুজ ল'ৰা হয় নে আৰু কওক। আপোনালোকে হয়তো গম নাপায় যে এজন ল'ৰাৰ কাৰণে আপোনালোকে সকলো ল'ৰাক বা সকলো যুৱকক দুখ দিব, এইটো কিন্তু বেয়া কথা। এইটো বেয়া কথা। কিয়নো চাওক এজন ল'ৰাৰ যেনেকুৱা মাইণ্ড ছেটআপ তেনেকুৱা প্ৰতিটো ল'ৰাৰ তেনেকুৱা ছেটআপ নহয়। চাওক এজন ল'ৰাই যেনেকুৱা ভুল কৰিলে যে আমাৰ প্ৰতিটো ল'ৰাই এনেকুৱা ভুল কৰিব। চাওক আজি সেই কমেডি শ্ব'ত কি হৈ আছে, কমেডি শ্ব'ত আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আমি জনাম। এই কমেডিত গৈছিল এই হিমাংশু নামৰ এজন ল'ৰাই। চাওক সি এজন ছোৱালীৰ লগত তেওঁৰ কিবা হয়তো এটা ৰিলেশ্যন আছিল, আৰু এই ৰিলেশ্যনত তেওঁ কি কৰিছিল, আৰু সেই ছোৱালীজনক লৈ ৰেষ্টুৰেণ্টত গৈছিল। কি গৈছিল? ৰেষ্টুৰেণ্টত গৈছিল। সকলো এই হিমাংশুই কি কৰিছিল, সেইজন ছোৱালীক লৈ ৰেষ্টুৰেণ্টত গৈছিল। আৰু এই ৰেষ্টুৰেণ্টত যোৱাৰ পিছত সেই ছোৱালীজনীয়ে চিকেন বিৰিয়ানী খাইছিল। আপোনালোকে হয়তো গম পায় যে চিকেন বিৰিয়ানী খাইছিল। আৰু সেই চিকেন বিৰিয়ানীৰ প্ৰাইচ কিমান আছিল আপোনালোকে হয়তো নাজানে। এই চিকেন বিৰিয়ানীৰ প্ৰাইচ কিমান আছিল? 370 টকা বা 370 ৰুপিজ। পইচা আছিল এই চিকেন বিৰিয়ানীৰ দাম। তো আপোনালোকে এনেকুৱা এজন ছোৱালী চিকেন বিৰিয়ানী খাইছিল, তেতিয়া সেই হিমাংশুই তেওঁ কোৱাৰ মতে তেওঁ সেই কমেডি শ্ব'ত তেওঁ কৈছিল যে আমি 370 টকা যেতিয়া তেওঁ চিকেন বিৰিয়ানী খাইছিল, তেতিয়া কি কৰিছিল যে সেই ছোৱালীজনী কৈছিল, খোৱাৰ পিছত কৈছিল যে আমাক ঘৰত ড্ৰপ কৰি থৈ আহিব কৈছিল। কিন্তু সেই ল'ৰাজনে ভাবিছিল কি জানেনে, যে সেই ল'ৰাজনে ভাবিছিল যে মোৰ 370 টকাৰ চিকেন বিৰিয়ানী খাই এতিয়া কৈ আছে যে মোক ঘৰত ড্ৰপ কৰি থৈ। তেতিয়া কি ক'লে যে আমি যে এই 370 টকাৰ বিৰিয়ানী খোৱালো, তো এই 370 টকাৰ কি কৰিব লাগিব, মাচুল দিব লাগিব। কি দিব লাগিব? মাচুল দিব লাগিব। এই 300 টকাৰ মাচুল দিবৰ কাৰণে কি কৰিছিল, তেওঁ নিজে কৈছে কমেডি শ্ব'ত, নিজে কি কৈছে, সেই ছোৱালীজনৰ টপত হয়তো টপৰ তল দি হয়তো ছোৱালী মানুহে স্কাৰ্ট পিন্ধি থাকে, হয়তো টপ পিন্ধি থাকে, আপোনালোকে হয়তো জানে। আৰু সেই টপৰ তল দি কিবা কিবি হয়তো কৰিছিল। কিন্তু আপোনালোকে হয়তো গম নাপায় যে এনেকুৱা ল'ৰা প্ৰতিটো ল'ৰা নহয়। এনেকুৱা ল'ৰা
সি ভালে পোৱা নাই, সেই ছোৱালীজনক সি ভালে পোৱা নাই আৰু সি কি কৰি সেই ভাল পোৱাৰ মৰ্যাদাই বুজি নাপায়। সেই হিমাংশু ল'ৰা নামৰ এজন ল'ৰাই যে আমাৰ সমাজৰ গোটেই সমাজটো একেবাৰে লজ্জিত কৰি দি আছে। এইটো হ'ল আচল কথা। কাৰণ সি গমেই নাপায় যে ভাল পোৱা কি হয়। আৰু এনেকুৱা এজন ল'ৰাৰ কাৰণে আমাৰ প্ৰতিটো সমাজ লজ্জিত নকৰিব। সেইকাৰণে আমি প্ৰতিটো কমেডিয়ান আৰু প্ৰত্যেকটো জকিং যিবিলাক শ্ব' আছে আৰু সেইবিলাকক প্ৰতিটো কৈছে আপোনালোকে মৰ্যাদা লৈ আৰু আপোনালোকে মান সন্মান বচোৱা। চাওক, আপোনালোকে মৰ্যাদা লৈ আৰু আপোনালোকে মান সন্মান বচাই